অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক আকৌ এবাৰ নমন কৰিব, ৰোমন্থন কৰিব। অহাকালি 10 ডিচেম্বৰৰ দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ, কাৰণ অসম চৰকাৰে আনুষ্ঠানিকভাৱে গুৱাহাটীৰ বৰাগাঁৱত প্ৰায় 170 কোটি টকা খৰচ কৰি 150 বিঘাতকৈও অধিক মাটিত নিৰ্মাণ কৰি ওলোৱা শ্বহীদ স্মাৰক প্ৰকল্প আৰু শ্বহীদ স্তম্ভও উন্মোচন কৰা হ'ব। 10 ডিচেম্বৰৰ প্ৰাক সন্ধিয়া আজি আমি শ্বহীদ অনল জ্যোতি প্ৰজ্বলিত কৰিলোঁ। শ্বহীদ স্মাৰকত যি গছি শ্বহীদ অনল জ্যোতি সদায়ে প্ৰজ্বলিত হৈ থাকিব, সেই অনল গছিক, সেই চাকি গছিক আমি আজি সকলোৱে মিলি প্ৰজ্বলিত কৰিলোঁ। 860 গৰাকী শ্বহীদক সোঁৱৰণ কৰি সকলোৱে একোটাকৈ মাটিৰ চাকিও জ্বলালে। অসম চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, ছাত্ৰ সন্থাৰ নেতাসকল, শ্বহীদ পৰিয়ালৰ সদস্যসকল, সকলোৱে আজি সন্ধিয়াটো আমি আকৌ এবাৰ অসম আন্দোলনৰ সেই শ্বহীদসকলৰ স্মৃতি ৰোমন্থন কৰিছোঁ। অসমত ভাৰতীয় জনতা পাৰ্টি অগপদলৰ চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ সকলোৰে এটা আশা আছিলে যে আমি গুৱাহাটীত এটা শ্বহীদ স্মাৰক নিৰ্মাণ কৰিম। অহাকালি দিনটো আমাৰ বাবে এটা প্ৰাপ্তিৰ দিন হ'ব। আমি অত্যন্ত ভগৱানৰ ওচৰত কৃতজ্ঞ যে আমাক এই কামফেৰা কৰিবলৈ ভগৱানে সুযোগ দিছিলে, অসমৰ ৰাইজে সুযোগ দিছিলে। এই শ্বহীদ স্মাৰক অসমীয়া জাতিৰ জীয়াই থকাৰ, অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ এক সংকল্পৰ কেন্দ্ৰ হৈ পৰিব, আমাৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ পৰিব। দুৰ্যোগৰ মাজতো, অন্ধকাৰৰ মাজতো অসমীয়া জাতিয়ে জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লাগিব, আৰু এই সংগ্ৰামক এই শ্বহীদ স্মাৰকে সদায়ে প্ৰেৰণা যোগাই যাব। মই অত্যন্ত আজি পবিত্ৰ অনুভৱ কৰিছোঁ যে আমি শ্বহীদ অনল জ্যোতি আজি ইয়াতে আমি শ্বহীদ প্ৰণাম জ্যোতি আজি আমি ইয়াতে যিডাল অনল শিখা সদায় জ্বলি থাকিব, তাক আমি প্ৰজ্বলিত কৰিছোঁ। শ্বহীদ প্ৰণাম জ্যোতি, শ্বহীদ স্মাৰক, এই সকলোবোৰে অসম আন্দোলনৰ স্মৃতিক সদায় সজীৱ কৰি ৰাখিব। মই অহাকালি অসমৰ সকলো ৰাইজক এই শ্বহীদ দিৱসৰ অনুষ্ঠানত যোগদান কৰিবলৈ আহ্বান জনাম। অহাকালি ডক্টৰ ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰণামো তোমাক গীতটি আমি কেন্দ্ৰীয় অনুষ্ঠানৰ লগে লগে জিলাৰ সদৰ, সমজিলা সদৰতো পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছোঁ। হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰিব। মই অসমবাসী ৰাইজক অহাকালি গুৱাহাটী অথবা তেওঁলোকে বাস কৰা জিলা সদৰ, সমজিলা সদৰত একত্ৰিত হৈ অসম আন্দোলনৰ শ্বহীদসকলক প্ৰণাম জনাবলৈ আহ্বান জনাম। 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ আহুতি দিছিল। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। দিলীপ হুজুৰি আছিল দ্বিতীয়গৰাকী শ্বহীদ, আৰু এনেকৈয়ে পংকাৰ পৰা, ধুলাৰ পৰা গৰুখুটি হৈ 860 গৰাকী শ্বহীদে প্ৰাণ আহুতি দিছিল। 45টা বছৰৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰে এই শ্বহীদ স্মাৰক অসমৰ ৰাইজৰ বাবে নিৰ্মাণ কৰি শ্ৰদ্ধা জনোৱাৰ এটা মঞ্চ তৈয়াৰ কৰিছে। বহু পলম হৈছে, কিন্তু তথাপিতো আজি এটা পবিত্ৰ কাম, পবিত্ৰ কৰ্ম আমি অসমৰ ৰাইজৰ বাবে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কৰিব পাৰিছোঁ। এয়া আমাৰ সকলোৰে বাবে এটা প্ৰাপ্তিৰ আনন্দৰ দিন। During Assam agitation, 860 young youths and citizens of Assam were killed
by the brutal forces of the government, of the then government. All we know, in that point of time, Congress ruled Assam, and during that period, 860 young youths were martyred merely for demanding a safe Assam, a secure Assam, merely for protesting against illegal infiltration, merely for asking our own rights to live. After 45 years, today, Government of Assam has constructed a Shahid Smarak Kshetra and a huge Shahid Stambha, along with many other small plannings like musical fountains, like library, like Martyrs Gallery. Tomorrow we are going to dedicate it to the people of Assam, people of nation, as tomorrow we are going to observe Martyrs Day in entire Assam. So আজিৰ দিনটোত আপোনালোকে মানে আজিৰ দিনটোত অন্ততঃ সেই প্ৰশ্নবিলাক নকৰিলে, অহাকালি নকৰিলে, আপোনালোকে অকণমান কৰবাত নহয় কৰবাত নিজৰ মনটো অলপমান ভাল কৰি ৰাখক, নিকা কৰি ৰাখক। এইটো প্ৰশ্নও আপোনাৰ কিনে সাংবাদিকৰ প্ৰশ্নৰ ৰেংক এইটোৱে নেকি? বিনামূলীয়া হ'ব নেকি, অমুক হ'ব নেকি? আজিৰ দিনটো ইমান 860 জন শ্বহীদ কেনেকৈ হৈছিল, খৰ্গেশ্বৰ তালুকদাৰে মৃত্যু কেনেকৈ বৰণ কৰিছিল, কেনেকৈ পংকাত হত্যাকাণ্ড হৈছিল, ধূলাত মৰিছিল, গৰুখুটিত মৰিছিল, অলপ আজিৰ দিনটো এইবিলাক কথা চলকচোন। আপোনালোকে এইটো যদি আমোদৰ কেন্দ্ৰ হিচাপে টিকেট আছে নাথাকে তেনেকুৱা যদি প্ৰশ্ন কৰে, অসমীয়া হিচাপে মোৰে দুখ লাগিব। আজিৰ দিনটোত মানুহে এটা অতীজলৈ ঘূৰি গৈছে। মই নিজে ঘূৰি গৈছোঁ 79 চনলৈ। 10 ডিচেম্বৰত ৰাতিপুৱা যেতিয়া বেগম আবিদা আহমেদে মনোনয়ন দিব গৈছিল, আমিয়ে প্ৰথম ধৰিছিলোঁ। তেতিয়া মই ক্লাছ 5ৰ ষ্টুডেণ্ট আছিলোঁ। KPS গিলে আমাক গুৰিয়াই পেলাই ওলাই গৈছিল। ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰক মাৰিছিলেগৈ। আজিৰ দিনটো বহুত আৱেগৰ দিন। আপোনালোককো সেই আৱেগটো আজিৰ দিনটোত ৰক্ষা কৰিবলৈ মই আহ্বান জনাম, বিনম্ৰতাৰে আহ্বান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।